আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোৰ ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ বহুকেইটা সমষ্টিত অন্ত পৰিছে আৰু তাৰে অন্যতম হৈছে ডিমৰীয়া বিধানসভা সমষ্টি। ডক্টৰ তপন দাস আছে প্ৰায় 60 কিলোমিটাৰতকৈ অধিক ইতিমধ্যে বাইক ৰেলী কৰি আহি পাইছেহি। বাইক ৰেলী ইতিমধ্যে অন্ত পৰিছে, প্ৰচাৰৰ অন্ত পৰিছে। কেনেকুৱা আজি যিহেতু অন্তিম দিন? খুব সুন্দৰ পৰিৱেশ, যুৱ বন্ধুসকলৰ ৰাইজৰ স্বতঃস্ফূৰ্ত যোগদান। আমাৰ যি শেষ ৰেলী হ'ল, সেই ৰেলীত কিছুমানে কৈছে আমি পতাকাও লৈ আহিছোঁ, আমাক তেল ভৰাইও দিব নালাগে, আমি ৰেলীত যোগদান কৰিম। এনেকুৱা ধৰণৰ স্বতঃস্ফূৰ্ত যি পৰিৱেশ দেখি আমি যথেষ্ট অভিভূত হৈছোঁ। 50 কিলোমিটাৰতকৈ অধিক হ'ব আজি যি বাইক? হয়, বাইক ৰেলী 50 কিলোমিটাৰো অধিক হৈছে। আমি বাইক নিজে চলাই আহিছোঁ আৰু যুৱ বন্ধুসকলৰ লগত একেলগে আহিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিধৰণে উন্নয়ন কৰিছে, উন্নয়ন তাৰে স্বতঃস্ফূৰ্ত এক গোট হৈছে আমি যুৱ বন্ধুসকল। চন্দ্ৰপুৰ, পানীখাইটি, মালৈবাৰী সম্পূৰ্ণ এৰিয়া আপুনি স্পৰ্শ কৰি আজি বাইক ৰেলী স্পৰ্শ কৰি আহিলে। সেই অঞ্চলসমূহত আপুনি প্ৰচাৰৰ সময়ত নিশ্চয় গৈছিলে, ৰাইজ স্পৰ্শ কৰিছে মনৰ কথা। সেইসমূহ অঞ্চলত আমি ইতিমধ্যে গৈছিলোঁ। প্ৰায় প্ৰতিটো অঞ্চলত দৈনিক 20ৰ পৰা 25খন নিজে উপস্থিত থাকি সভা অনুষ্ঠিত কৰিছিলোঁ। বুথে বুথে বেলেগকৈ সভা হৈছিলে। আজি আমি পাথৰকুঁৱৰীৰ পৰা আৰম্ভ কৰিছোঁ। পাথৰকুঁৱৰীৰ পৰা আৰম্ভ কৰি নুনমাটিৰ পৰা প্ৰথম ৰেলী এটা হৈছে। পাথৰকুঁৱৰীৰ পৰা একেলগে আমি আহি চন্দ্ৰপুৰৰ আপোনাৰ NTCত শেষ হৈছে আৰু এইফালে আমাৰ আপোনাৰ কি বুলি কয়, এই ছায়েন্স চিটিৰ পৰা আৰম্ভ কৰি আমাৰ সীমা য'ত শেষ টপাতলিত, আমি টপাতলিত শেষ কৰিছোঁ। কিন্তু আমি মালৈবাৰী হৈ, খেত্ৰী হৈ, মালৈবাৰী হৈ, দুৰুং হৈ এনেকৈ আমি ওলাই আহিছোঁ ধূপগুৰি। ৰেলীৰ উপৰি দেখিছোঁ ৰাস্তাৰ দুই কাষে ৰাইজ ওলাই আহিছে, হাঁহিমুখে অভিবাদন জনাইছে। যাদুটোৰ কাৰণ কি? যাদুটোৰ কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উন্নয়নৰ কাৰণে সকলো ওলাই আহিছে, গামোচা দিছে, মানুহে খুব সুন্দৰকৈ আমাক আদৰিছে। আমি ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ। আজি আমি আমাৰ 9 তাৰিখলৈকে আমাৰ যি নিৰ্বাচন আছে, এই নিৰ্বাচনত আমি নিশ্চিত যে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উন্নয়ন, সেই উন্নয়নৰ বাবে এই ডিমৰীয়াবাসী ৰাইজে হাতীৰ ছবিত ভোট দিবলৈ মই আহ্বান জনাইছোঁ আৰু অনুৰোধ জনাইছোঁ।